হাই ষ্টুডেণ্ট, আজি আমি টেন্সৰ অতিকৈ গুৰুত্বপূৰ্ণ এটা টপিক আলোচনা কৰিবলৈ ওলাইছোঁ। এই টপিকটো কিয় গুৰুত্বপূৰ্ণ? কাৰণ প্ৰত্যেকটো এক্সামতেই এনেকুৱা এটা কুৱেশ্যন থাকেই আৰু আমাৰ ৰিয়েল লাইফ চিটুৱেশ্যনত আমি বিভিন্ন সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতে বা কথোপকথনৰ কৰাৰ ক্ষেত্ৰতে বা লিখা মেলা কৰাৰ ক্ষেত্ৰত এই টেন্সটো খুবেই দৰকাৰ। আৰু আজি আমি আলোচনা কৰিবলৈ বিচৰা এই টেন্সটোনো কি, সেই কথাটো আমি এতিয়া আমাৰ ক্লাছৰুমতে আলোচনা কৰোঁ আহা। এতিয়া আমি আলোচনা কৰিবলৈ লোৱা টপিকটো হৈছে টেন্সেছ ইন কণ্ডিশ্যনেল চেণ্টেন্স, অৰ্থাৎ আমাৰ কণ্ডিশ্যনেল চেণ্টেন্সসমূহত কেনেকৈ আমি টেন্সবিলাক ব্যৱহাৰ কৰোঁ। এতিয়া কথা হ'ল কি, ইয়াৰ আগতে আমি জানি ল'ব লাগিব কণ্ডিশ্যনেল চেণ্টেন্স মানে কি। এতিয়া কণ্ডিশ্যনেল বা কণ্ডিশ্যন এই বস্তুটো কি, সেই কথাটো আমি স্পষ্ট হ'ব লাগিব। তাৰপিছত আমি ইয়াত টেন্সটো কেনেকৈ ব্যৱহাৰ কৰা হয় সেই বিষয়ে আলোচনা কৰিম। এতিয়া প্ৰথম কথা হ'ল কণ্ডিশ্যন। কণ্ডিশ্যন মিনছ কিবা এটা চৰ্ত, অৰ্থাৎ আমাৰ কিছুমান চেণ্টেন্সত কোনো এটা চৰ্ত থাকে, সেই চৰ্ত সাপেক্ষিক বাক্য বুলি কোৱা হয়। অৰ্থাৎ যিবোৰ চেণ্টেন্সত কোনো এটা কণ্ডিশ্যন থাকে সেই বাক্যবিলাকক কি বুলি কোৱা হয়? কণ্ডিশ্যনেল চেণ্টেন্স বুলি কোৱা হয়। দ্য চেণ্টেন্স হুইচ হেজ এ কণ্ডিশ্যন ইজ কল্ড কণ্ডিশ্যনেল চেণ্টেন্স। গতিকে আমাৰ যিবিলাক চেণ্টেন্সত চৰ্ত থাকিব তাক কি বুলি কোৱা হয়? কণ্ডিশ্যনেল চেণ্টেন্স বুলি কোৱা হয়। তেতিয়াহ'লে আমি স্পষ্ট হৈছোঁ যে কণ্ডিশ্যনেল চেণ্টেন্স মানে কি। তাৰপিছত আমাৰ এই কণ্ডিশ্যনেল চেণ্টেন্সটো আমি কেনেকৈ গঠন কৰোঁ? ধৰা হওক যেনিবা যদি বৰষুণ দিয়ে মই খেলিবলৈ নাযাওঁ, যদি মই প্ৰধানমন্ত্ৰী হোৱাহেঁতেন এই সমস্যাবিলাক সমাধান কৰিব পাৰিলোঁহেঁতেন, যদি তেওঁ ভালকৈ পঢ়াহেঁতেন সুখ্যাতিৰে পৰীক্ষাত পাছ কৰিলেহেঁতেন। গতিকে এনেধৰণৰ আমি যে কওঁ যদি, এই যদি শব্দটোৰ জৰিয়তে আমি কি কৰোঁ? এটা চৰ্ত বা কণ্ডিশ্যন গঠন কৰোঁ। তেতিয়াহ'লে আমি সাধাৰণতে ইংলিছত ইফ শব্দটো ব্যৱহাৰ কৰোঁ। ইফ, তাৰপিছত আনলেছ, ইফ, আনলেছ, হুৱেডাৰ, প্ৰভাইডেড ডেট, এই শব্দকেইটা সাধাৰণতে বেছিকৈ ব্যৱহাৰ কৰি আমি কোনো এটা কণ্ডিশ্যন গঠন কৰোঁ। তেতিয়াহ'লে আমি যিটো বাক্যত ইফ পাম, যিটো বাক্যত আনলেছ পাম, যিটো বাক্যত হুৱেডাৰ পাম, যিটো বাক্যত প্ৰভাইডেড ডেট এনেকৈ থাকিব, সেই চেণ্টেন্সবিলাকে তেতিয়াহ'লে কি? কণ্ডিশ্যনেল চেণ্টেন্স। তেতিয়াহ'লে আমি ইংলিছত এনেকুৱা কণ্ডিশ্যনেল চেণ্টেন্স তিনি প্ৰকাৰৰ পাইছোঁ। প্ৰথমটো হৈছে কি? প্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্স। প্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্স। এতিয়া এই প্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্সটো হৈছে কি? সাম্ভাব্য চৰ্ত সাপেক্ষিক বাক্য। অৰ্থাৎ এই চেণ্টেন্সবিলাকত যিটো চৰ্ত থাকিব সেইটো ঘটা বা সমাধা হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে অসমীয়াত কোৱা হয় সাম্ভাব্য চৰ্ত সাপেক্ষিক বাক্য। প্ৰবেবল মানে হৈছে সাম্ভাব্য। নম্বৰ 2, ইমপ্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্স। অসাম্ভাব্য, যিটো নেকি ঘটাৰ সম্ভাৱনা নাথাকে, সেইটো কোৱা হয় অসাম্ভাব্য বা ইমপ্ৰবেবল
আৰু এটা আছে আমাৰ ইম্পচিবল মানে ইম্পচিবল মানে হৈছে অসম্ভৱ তেতিয়াহ'লে অসম্ভৱ চৰ্ত সাপেক্ষিক বাক্য গতিকে আমি কণ্ডিশ্যনেল চেণ্টেন্স মানে গম পাইছোঁ যে যিবোৰ চেণ্টেন্সত কোনো এটা কণ্ডিশ্যন থাকিব তাক কোৱা হয় কণ্ডিশ্যনেল চেণ্টেন্স আৰু এই কণ্ডিশ্যনেল চেণ্টেন্সসমূহ আমি তিনি প্ৰকাৰৰ পাওঁ probable conditional sentence, improbable conditional sentence আৰু impossible conditional sentence এতিয়া আমি গম পালোঁ conditional sentence আৰু ইয়াৰ প্ৰকাৰকেইটা তাৰপিছত আমি আলোচনা কৰিম tenses তাৰমানে কি আমাৰ এই conditional sentence কেইটাত টেন্সটো কেনেকৈ ব্যৱহাৰ কৰা হয় সেই কথাটো মই এতিয়া আলোচনা কৰিবলৈ ওলাইছোঁ আৰু এই ক্ষেত্ৰত আজি আমি প্ৰথমটো আলোচনা কৰিম probable conditional sentence এতিয়া আমি আলোচনা কৰিবলৈ লোৱা সেন্টেন্সৰ ভাগটো হৈছে কি probable conditional sentence এতিয়া মই দুটামান প্ৰথম এক্সাম্পল দিব বিচাৰিছোঁ নম্বৰ 1 if it rains I shall not go to play এতিয়া এই বাক্যটো if it rains যদি বৰষুণ দিয়ে I shall not go to play মই খেলিবলৈ নাযাম নম্বৰ 2 if you read well you will pass যদি তুমি ভালকৈ পঢ়া তুমি পৰীক্ষাত পাছ কৰিবা নেক্সট if she comes here she will meet me এতিয়া আমি থাৰ্ড সেন্টেন্সটোত if she comes here যদি তাই ইয়ালৈ আহে she will meet me তেতিয়া মোক লগ পাব এই সেন্টেন্স কেইটা কণ্ডিশ্যনেল সেন্টেন্স কি কাৰণে প্ৰত্যেকটোতে এটা কণ্ডিশ্যন আছে যদি বৰষুণ দিয়ে মই খেলিবলৈ নাযাওঁ তেতিয়াহ'লে মোৰ খেলিবলৈ যোৱা কাৰ্যটো নিৰ্ভৰ কৰিব কাৰ ওপৰত এটা কণ্ডিশ্যন সেইটো হৈছে যদি বৰষুণ দিয়ে if it rains নম্বৰ 2 টোত if you read well যদি তুমি ভালকৈ পঢ়া you will pass তুমি পাছ কৰিবা কেতিয়া কিটো কণ্ডিশ্যনৰ ওপৰত যদিহে ভালকৈ পঢ়া গতিকে এইটো তেতিয়াহ'লে কণ্ডিশ্যনেল সেন্টেন্স এইটো কণ্ডিশ্যনেল সেন্টেন্স বা কণ্ডিশ্যন এইটো আকৌ if she comes here যদি তাই ইয়ালৈ আহে she will meet me তাই মোক লগ পাব তেতিয়াহ'লে মোক লগ পোৱা কাৰ্যটো কেতিয়া সম্ভৱ হ'ব যেতিয়া নেকি তাই ইয়ালৈ আহে তেতিয়াহ'লে আমি এই সেন্টেন্স কেইটা যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি গম পাইছোঁ যে যদি বৰষুণ দিয়ে বৰষুণটো হয়তো দিব পাৰে দিয়াৰ সম্ভাৱনা থাকিব পাৰে বা দিব পাৰে তেতিয়া মই খেলিবলৈ নাযাওঁ অৰ্থাৎ এই কণ্ডিশ্যনটো সম্ভাৱনা আছে হোৱাৰ বা ঘটাৰ ঘটিব পাৰে বৰষুণ দিবও পাৰে যদি তুমি ভালকৈ পঢ়া তুমিতো ভালকৈ পঢ়িব পাৰা সময় আছে তুমি পঢ়িব পাৰা তেতিয়া তুমি খুব ধুনীয়াকৈ পাছ কৰিবা যদি তাই ইয়ালৈ আহে মোক লগ পাব তেতিয়াহ'লে এই যিটো নেকি এই if she comes যদি তাই ইয়ালৈ আহে এইটো মানে কি ঘটাৰ সম্ভাৱনা আছে গতিকে এই আমি গোটেই সেন্টেন্স কেইটা যদি লক্ষ্য কৰোঁ তেন্তে দেখিম যে এই সেন্টেন্স কেইটাৰ যিটো নেকি কণ্ডিশ্যনটো সমাধা হোৱাৰ সম্ভাৱনা আছে
গতিকে আমি এটা সূত্ৰত উপনীত হ'ব পাৰিম যে যিবোৰ কণ্ডিশ্যনেল চেণ্টেন্সৰ চৰ্তটো ঘটাৰ সম্ভাৱনা থাকে সেই কণ্ডিশ্যনেল চেণ্টেন্সবিলাকক প্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্স বুলি কোৱা হয়। দ্য কণ্ডিশ্যনেল চেণ্টেন্স হুজ কণ্ডিশ্যনছ মে হেপেন or likely happen, such kind of conditional sentence is called probable conditional sentence. তেতিয়াহ'লে আমাৰ এটা কথা স্পষ্ট হৈ গ'ল যে probable conditional sentence মানে হৈছে এনেকুৱা এটা conditional sentence য'ত নেকি আমাৰ চৰ্তটো বা কণ্ডিশ্যনটো সমাধা হোৱাৰ সম্ভাৱনা থাকে। মানে কি এইটো ঘটিব, যদি বৰষুণ দিয়ে মই নাযাওঁ, তেতিয়া তুমি যদি ভালকৈ পঢ়া পাছ কৰিবাই, তাই যদি ইয়ালৈ আহে মোক লগ পাবই, গতিকে এইকেইটা ঘটাৰ সম্ভাৱনা আছে, মানে টাইমটো অতিবাহিত হৈ যোৱা নাই। গতিকে আমি এই চেণ্টেন্সকেইটাৰ পৰা এটা সূত্ৰ পাইছোঁ, ঠিক সেইদৰে আমি এটা ষ্ট্ৰাকচাৰো লাভ কৰিব পাৰোঁ। এই ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব পাৰে আমি চাওঁ। যদি প্ৰথম বাক্যটো ইট ৰেইনছ, এতিয়া আমি যদি চাওঁ ইটটোৰ লগত আমি এটা টেন্স ব্যৱহাৰ কৰিছোঁ, সেই টেন্সটো হৈছে কি ইফৰ লগত সদায় প্ৰেজেণ্ট ইনডেফিনিট টেন্স, ইনডেফিনিট টেন্স। তাৰপিছত পিছৰটোৰ লগত আমি কি টেন্স ব্যৱহাৰ কৰিছোঁ ফিউচাৰ ইনডেফিনিট টেন্স। তেতিয়াহ'লে এইটো আমি চমুকৈ এটা ষ্ট্ৰাকচাৰ, কিন্তু মই অকণমান দীঘলকৈ দিব বিচাৰিছোঁ। ইফ প্লাছ ছাবজেক্ট আহিলে, তাৰপিছত আমাৰ ভাৰ্বটো আহিলে, ভাৰ্বটো সদায় প্ৰেজেণ্ট টেন্সত থাকিব, প্লাছ এইটো থাকিলে কমা এটা থাকিব পাৰে, আকৌ আহিলে আমাৰ কি ছাবজেক্ট, তাৰপিছত আহিলে চেল বা উইল আহিব, অব্লিক উইল প্লাছ ভাৰ্বটো প্ৰেজেণ্টত থাকিব প্লাছ এনেকৈ ষ্ট্ৰাকচাৰটো আমি দীঘলীয়াকৈ লিখি দিব পাৰোঁ। এইটো অকণমান দীঘলীয়া হয়, আমি কিন্তু মনত ৰাখিবলৈ হ'লে প্ৰেজেণ্ট ইনডেফিনিট প্লাছ ফিউচাৰ ইনডেফিনিট এনেকৈ যদি মনত ৰাখোঁ তেতিয়াহ'লে সহজ হ'ব। তেতিয়াহ'লে আমি এটা বাক্য এতিয়া গঠন কৰি চাওঁচোন। ইফ, মই প্ৰথম ধৰিছোঁ ইফ হি, ছাবজেক্ট দিলোঁ হি ৱাক, ইফ হি ৱাকছ কুইকলি, হ'ল হি উইল কাটছ দ্য ট্ৰেইন, যদি তেওঁ খৰকৈ খোজকাঢ়ে তেতিয়াহ'লে ট্ৰেইনখন ধৰিব পাৰিব। তেতিয়াহ'লে এইটো আমাৰ প্ৰেজেণ্ট ইনডেফিনিট, এইটো প্ৰেজেণ্ট ইনডেফিনিট, এই প্ৰেজেণ্ট ইনডেফিনিট ইয়াত ৰেফাৰ কৰিছে। ঠিক সেইদৰে উইল কেটছ, এইটো ফিউচাৰ ইনডেফিনিট, চেল বা উইল কিবা এটা আহিছে, আৰু ফিউচাৰ ইনডেফিনিট। গতিকে এতিয়া আমাৰ যিটো নেকি প্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্স, সেই ক্ষেত্ৰত আমাৰ প্ৰেজেণ্ট ইনডেফিনিট আৰু ফিউচাৰ ইনডেফিনিট আমি লগাম। তেতিয়াহ'লে আমাৰ কেতিয়াবা এনেকুৱা ইফ লগাবিলাক দিয়ে, ইফ লগাবিলাকে আমি কেতিয়াবা সমস্যাত পৰোঁ, কাৰণ আমি কেইবাটাও শিকিবলগীয়া হৈছে। যদি এনেকৈ থাকে ইফ দ্য মেন টেল মি দ্য matter, I shall not go. এতিয়া if the man tell me the matter, যদি মানুহজনে মোক কথাটো কয় I shall not go, মই তেতিয়া নাযাম। তেতিয়াহ'লে ইয়াত কোৱা হৈছে যে আমাৰ যদি ষ্ট্ৰাকচাৰ
এতিয়া ইয়াত আমাৰ চেল পাইছোঁ ছেকেণ্ডটোত চেল নট সেইটো ফিউচাৰ ইনডেফিনিটত আছে তাৰপিছত আমাৰ এইটো কি হৈছে টেল গতিকে আমাৰ প্ৰথমটো ষ্ট্ৰাকচাৰৰ মতে কিহত বহিব প্ৰেজেণ্ট ইনডেফিনিটত বহিব দ্য মেন থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে কি হ'ব আমি এইটো শুদ্ধ কৰিবলৈ হ'লে কি কৰিম ইফ দ্য মেন টেলছ আমি এনেকৈ পৰীক্ষাত লিখিম ঠিক সেইদৰে আৰু এটা আমি উদাহৰণ দিব বিচাৰিছোঁ Number 2, if she learn grammar clearly if she learns grammar clearly the teacher praise her এতিয়া if she learns grammar clearly the teacher praise her যদি তাই গ্ৰামাৰখিনি খুব ধুনীয়াকৈ শিকে তেতিয়া শিক্ষকে প্ৰশংসা কৰিব তেতিয়াহ'লে আমাৰ এইটো প্ৰেজেণ্ট ইনডেফিনিট দিয়া আছে আমি গম পাইছোঁ তেতিয়াহ'লে ডেফিনেটলি এইটো কি হ'ব ফিউচাৰ ইনডেফিনিট গতিকে ফিউচাৰ ইনডেফিনিট কৰিবলৈ হ'লে দ্য টিচাৰটোত আছে থাৰ্ড পাৰ্চন গতিকে কি হ'ব উইল দ্য টিচাৰ উইল প্ৰেইজ হাৰ এইটো আমাৰ কি শুদ্ধ আনচাৰ হ'ব এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজি এই কথাখিনি হয়তো গম পাইছা আমি কণ্ডিশ্যনেল চেণ্টেন্সৰ বিষয়ে আলোচনা কৰিছোঁ প্ৰথমটো হৈছে প্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্স এই প্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্সৰ মানে কি যিটো নেকি চৰ্ত সেই চৰ্তটো সমাধা হোৱাৰ সম্ভাৱনা থাকে গতিকে ইয়াত কি হৈছে আমাৰ ষ্ট্ৰাকচাৰ এটা আছে সেই ষ্ট্ৰাকচাৰটো হৈছে কি ইফৰ লগত প্ৰেজেণ্ট ইনডেফিনিট আৰু পিছৰ যিটো নেকি ক্লজ তাৰ লগত ফিউচাৰ ইনডেফিনিট থাকিব গতিকে এই কথাটো যদি আমি মনত ৰাখোঁ তেতিয়াহ'লে আমাৰ পৰীক্ষাত কোনো ধৰণৰ খেলি মেলি নাথাকে গতিকে এতিয়া কথা হ'ল কি তোমালোকে এই বস্তুটো খুব ধুনীয়াকৈ শিকিবা আৰু আমাৰ দুটা আছে সেইকেইটা আমি পিছত শিকিম আৰু এইখিনিতে যদি তোমালোকে কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাবা মই তোমালোকক যিমান পাৰোঁ সিমান দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে এই মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা কোনো স্কিপ নকৰিবা আৰু তোমালোকৰ লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা ধন্যবাদ বাই বাই